হেল্ল' ফ্ৰেণ্ডছ, আজি মই মোবাইলতো মোবাইলৰ পৰা কেনেকৈ ল'ৰা ছোৱালী ভাল কৰিব পাৰি তাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। আজিকালি মা দেউতাসকলে নিজৰ কামৰ সুবিধাৰ কাৰণে ল'ৰা ছোৱালীক মোবাইলটো হাতত এৰি দিয়ে, পুৱা উঠি মোবাইলটো হাতত এৰি দিয়ে আৰু মা দেউতাকে নিজৰ কামখিনি কৰাত লাগে আৰু নিজৰ কামখিনি সকলোৱে কৰি যায়। কিন্তু সেইটো কৰিবলৈ যোৱাৰ ক্ষেত্ৰত কি হৈছে, ল'ৰা ছোৱালীবিলাক বেয়া হৈ গৈছে। মোবাইল চাওঁতে চাওঁতে পঢ়িব দিলেও পিছত এনেকুৱা হৈছে, নপঢ়া হৈছে, সেইদিনা মোবাইলে বিচাৰি থকা হৈছে আৰু পঢ়া শুনা কৰিলে খিনখিনিয়ে আহে, এনেকুৱা হৈ গৈছে ল'ৰা ছোৱালীবিলাক। গতিকে তাৰ পৰা ভাল পোৱা পাই এটাই আছে, মাক দেউতাকসকলে ল'ৰা ছোৱালীক টাইমত পঢ়িব দিব লাগিব, টাইমত মোবাইল দিব লাগিব। মোবাইলটো নিদিলেও নহয়, মোবাইলটো দিলেহে টেলেণ্টেড হ'ব, আউট নলেজ হ'ব, বহুতখিনি জ্ঞান আয়ত্ব কৰিব পাৰিব মোবাইলটো চালে। মোবাইলৰ পৰা মানুহ ভালো হৈছে, বেয়াও হৈছে। গতিকে ল'ৰা ছোৱালীসকলক টাইমত ৰাতিপুৱা সময়ত পঢ়িব দিব লাগিব আৰু ৰাতিপুৱা যেতিয়া পঢ়া হোৱাৰ পিছত অলপ সময় মোবাইল দিব পাৰে বা দুপৰীয়া এৰি আছে তেতিয়া মোবাইলটো ইউজ কৰিব পাৰে। স্কুলৰ পৰা অহাৰ পিছত খেলিব দিব, কোনো ল'ৰা ছোৱালীক খেলিবলৈ যায়, খেলিব দিব পাৰে, যে নাই নেখেলোঁ, মোবাইলটো চাওঁ, মোবাইলটো চাব দিব পাৰে। কিন্তু টাইমলি 1 ঘণ্টা 1-1.5 ঘণ্টা মোবাইল চাব দিব লাগে। কিন্তু 2-3 ঘণ্টা নন ষ্টপ মোবাইল চাব দিয়া যায়, তেতিয়া ল'ৰা ছোৱালীবিলাক তাৰমানে মোবাইলৰ প্ৰতি মনটো বহি যায়। গতিকে মোবাইল বেছি সময় চাব দিব নালাগে। ইণ্টাৰভেল টাইমত যেতিয়া পঢ়া নাথাকে, তেতিয়া ইণ্টাৰভেল টাইম থাকে, তেতিয়া দিব পাৰে মোবাইলটো সময় চাবৰ কাৰণে। আৰু ঠিক তেনেকৈ সন্ধিয়ালৈ পঢ়িবলৈ দিব লাগিব। মুঠতে পঢ়া সময়ত পঢ়িব দিবই লাগিব ল'ৰা ছোৱালীক। যিখিনি সময়ত পঢ়া নহয় সেইখিনি সময়ত মোবাইলটো অলপ সময়ৰ কাৰণে দিব পাৰে। আৰু গতিকে মাক দেউতাকসকলে নিজেই ঠিক হ'ব লাগিব, সৰুৰ পৰা ল'ৰা ছোৱালীক জ্ঞান দিব লাগিব, টাইমত পঢ়োৱাটো শিকাব লাগিব। গতিকে ৰাতিপুৱা ফাৰ্ষ্ট টাইম খোৱাৰ পৰা উঠি গা পা ধুব দিব লাগিব ল'ৰা ছোৱালীক। গা পা ধুই ভগৱানৰ ওচৰত গোসাঁই খাই সেৱা কৰিব দিব লাগিব 5 মিনিটমান সময়। সেৱা কৰি উঠাৰ পিছত কিতাপ পঢ়িব দিব লাগিব। যেতিয়া পঢ়ি হ'ব, পঢ়াৰ পিছত যদি অলপ সময় ইণ্টাৰভিউ টাইম থাকে, তেতিয়া মোবাইলটো দিব পাৰে। গতিকে ল'ৰা ছোৱালীক পঢ়া সময়ত পঢ়িব দিব লাগিব আৰু ইণ্টাৰভিউ টাইমত অলপ মোবাইল চাবলৈ দিব লাগিব। সকলো টাইম মেইনটেইন কৰিব লাগিব। যি মা দেউতাকে ল'ৰা ছোৱালীক টাইম দি পঢ়িবলৈ দিয়ে, খাবলৈ দিয়ে আৰু টাইম দি মোবাইল দিয়ে, এইখিনি নিয়ম যিসকল মা দেউতাকে পালন কৰিছে সেইসকল ল'ৰা ছোৱালী ভাল হৈ আহিছে। যিসকলৰ মাক দেউতাকে খোৱাৰ পৰা উঠি নিজৰ কামৰ সুবিধাৰ কাৰণে ল'ৰা ছোৱালী মোবাইলটো দি এৰি দিছে, সেইসকল ল'ৰা ছোৱালী বেয়া হৈ গৈছে। গতিকে মোৰ ফালৰ পৰা মই যিখিনি পাওঁ কৈছোঁ, আৰু মোৰ নিয়মটো হয়তো সকলোৱে মোৰ কথাখিনি শুনি ভাল নাপাবও পাৰে। মোৰো ল'ৰা আছে, সকলো ল'ৰা ছোৱালী ভালৰ কাৰণে কৈছোঁ। আজিকালি হৈছে মোবাইল যুগ, গতিকে টাইম মেইনটেইন কৰিব লাগিব। যিসকল মাক দেউতাকে ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে টাইম মেইনটেইন কৰিছে, টাইমত পঢ়িব দিছে আৰু ইণ্টাৰভিউ টাইমত মোবাইল চাবলৈ দিছে কাম নথকা সময়ত, এই টাইমখিনি টাইম মেইনটেইন যিসকল মাক দেউতাকে টাইম মেইনটেইন কৰিছে সেইসকল ল'ৰা ছোৱালী ভাল হ'বই। মোবাইলটোক লৈ ল'ৰা ছোৱালীক গালি দিব নালাগে যে তুমি মোবাইল চাই আছা। গতিকে অভ্যাসটো ওলাব লাগিব, এনিটাইম মোবাইল চোৱা অভ্যাসটো ল'ৰা ছোৱালীক ওলাব লাগিব। পঢ়া সময়ত পঢ়িব দিব লাগিব, ৰেষ্ট থকা সময়ত অলপ মোবাইল চাব দিব লাগিব। এই গোটেইকেইটা নিয়ম পালন কৰিলে সেই ল'ৰাটো টেলেণ্টেড হ'ব। আৰু অকল পঢ়িব দিলেও ইমান টেলেণ্টেড হ'ব নোৱাৰে। গতিকে আপোনালোকৰ কাৰণে মোবাইলটো ইউজ কৰিব লাগিব, কিন্তু টাইম হয়, পঢ়া টাইমত পঢ়িব দিবই লাগিব। আৰু দিনটোত অলপ সময়ৰ কাৰণে পঢ়াৰ পিছত অলপ সময়ৰ কাৰণে মোবাইলটো দিলেই হ'ল। গতিকে সকলো মাক দেউতাকে টাইম মেইনটেইন কৰক ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত। মোবাইলটো ভয় খাব নালাগে যে মোবাইল চালে যে ল'ৰা ছোৱালী বেয়া হ'ব, মিছা কথা। যিসকল ল'ৰা ছোৱালীয়ে এনিটাইম মোবাইল চাই আছে, খোৱা বোৱা খাব যদি সেইসকল ল'ৰা ছোৱালী বেয়া হৈছে আৰু বেয়া হ'বই। টাইম মেইনটেইন কৰি যিসকল ল'ৰা ছোৱালীয়ে মোবাইল চাইছে সেইসকল ল'ৰা ছোৱালী সদায় বিপদৰূপে
আগবাঢ়ি যাবই। গতিকে মোবাইলত ঘুটি লাভ নাই, আপোনালোকে টাইম মেইনটেইন কৰক, সদায় ল'ৰা ছোৱালী আগুৱাই যাব। আজি ইমানতে দিলোঁ, বাই।